কৃষ্ণ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰে বাবে এই কথাটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন সংগীৰ এটা অনুভূতি হৈ আছে মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগিব জীৱই জীৱৰ কাৰণে চিন্তা কৰিব লাগিব দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস দুৰ্বল মানুহ এজন যদি আমাৰ সাহস লৈ পাৰ হৈ গুচি যাব পাৰে তোমাৰ কি সেইটোকে কোৱা হৈছে কথা তেনেকুৱা হয়নে বাৰু মানুহ যদি মানুহ নহয় দানৱ যদি মানুহ হয় লাজ কোনে পাব আমি মানুহ হ'বলৈ চেষ্টা কৰিব লাগিব মানুহ কেৱল দেখাত মানুহ হৈ থাকিলে নহ'ব ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গানৰ মাজত কিবা না কিবা ৰহস্য আছে ভূপেন হাজৰিকাৰ প্ৰত্যেকটো গান ভৱিষ্যতবাণী আমি গান গাবলৈ মই বিশেষ নাজানো তেখেতৰ সুৰটো খুব সুন্দৰ মই এনে আওৰাই দিলোঁ গানবিলাক সকলো আমাৰ মনত নপৰে আৰু যিহেতু এই গান থাকি মনলৈ আহি গ'ল যিহেতু গান থাকি আমি গাওঁতে অনেকখিনি অপাৰ হৈ যাব আৰু এই বিশেষ দিনটোত আজি আমি যোৰহাটত আহি আমাৰ চানি মানসৰ বাপৰ গৃহত আহি উপস্থিত হৈছোঁ আজি ৰাতিটো ইয়াতে বঞ্চিম কালি ৰাতিপুৱা আমি শিৱসাগৰলৈ ৰাওনা হ'ম যিহেতু চানি মানস বাপৰ মামাকৰ ঘৰত অনুষ্ঠান হৈ আছে য'ত আমাৰ দীপক বৰ্মা আহিব সোণাৰাম ভাগৱতী বাব আহিব প্ৰাক্তন পদাধিকাৰ আপোনাৰ ৰজনীকান্ত বাব আহিব আৰু গণ্যমান্য কেইবাজনো বাব আহিব আমাৰ খুব সৌভাগ্য আমি এনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভকত কীৰ্তন কৰিবৰ কাৰণে পাম আৰু আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইভকক চৰণ সহস্ৰ প্ৰতিভা প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ শেহতীয়াকৈ মানে দিনটোত আমি ফেৰি দি আহি থকা হৈছিল আমি ভূপেন হাজৰিকাৰ আজি জন্মদিনটোত আমি তেনেধৰণে কোনো ভিডিঅ' বনাই বা তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিব পৰা নাই এই সময়কণতে সন্ধিয়া সময়কণতে চানি মানসৰ বাপৰ গৃহৰ পৰাই আমি